নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 8 আগষ্ট। ৰাজ্যৰ লাখ লাখ কৃষকসকলৰ বাবে ভাল খবৰ। এইবোৰ কৃষকসকলে লাভ কৰিব PM কুসুম আঁচনিৰ সুবিধা। লগতে এইটো ভিডিঅ'ৰ মাজত মহিলাসকলক টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল পীযুষ হাজৰিকা ডাঙৰীয়াই প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে পীযুষ হাজৰিকা ডাঙৰীয়াই কৃষকসকলৰ বাবে এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে শুনাই দিছোঁ। ইয়াতে লিখা আছে জনতা ভৱনস্থিত আমাৰ কাৰ্যালয়ত কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে অসমত PM কুসুম আঁচনিৰ ৰূপায়ণৰ অগ্ৰগতিৰ মূল্যায়নৰ উদ্দেশ্যে এখন বিশেষ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰোঁ। তাৰপিছত আৰু লিখা আছে উল্লেখ্য যে আমাৰ কৃষকসকলে যাতে সৌৰ চালিত জলসিঞ্চনৰ সুবিধা লাভ কৰিব পাৰে আৰু উৎপাদন ব্যয় হ্ৰাস কৰাৰ লগতে আয় বৃদ্ধিৰ সুযোগ লাভ কৰিব পাৰে, তাৰ বাবে আমি ইতিমধ্যে বিষয়া কৰ্মচাৰীসকলক তৃণমূল পৰ্যায়ত কামৰ গতি অধিক ত্বৰান্বিত কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছোঁ। তো তাৰপিছত আৰু কি লিখা আছে জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে কৃষকসকলৰ বাবে আৰম্ভ কৰিবলৈ গৈ আছে PM কুসুম আঁচনি। তাৰপিছত লিখা আছে লগতে চলিত বৰ্ষৰ ৰাজ্যিক বাজেটত কৃষি বিভাগৰ বাবে ঘোষণা কৰা গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ সময়মতে তথা সফল ৰূপায়ণ নিশ্চিত কৰাৰ লক্ষ্যৰে আজি বৈঠকত বিস্তৃতভাৱে আলাপ আলোচনা কৰোঁ আৰু শিৱসাগৰ, চৰাইদেউ তথা যোৰহাট জিলাৰ বানে ক্ষতিগ্ৰস্ত কৰা কৃষকসকলৰ ক্ষতিৰ যিমান সম্ভৱ হ্ৰাস কৰাৰ সহায় সাহায্যৰ ব্যৱস্থা দ্ৰুতগতিত সম্পন্ন কৰিবলৈ বিষয়াসকলক আহ্বান জনাওঁ। এই সময়ছোৱাত আমাৰ সৈতে কৃষি বিভাগৰ আয়ুক্ত সচিব তথা সঞ্চালকালয়ৰ লগতে বিভাগটোৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে। ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে কৃষকসকলৰ বাবে আকৌ নতুনকৈ আৰম্ভ কৰিবলৈ গৈ আছে PM কুসুম আঁচনি। আপোনালোকে যদি খেতি বাতি কৰে তেন্তে জলসিঞ্চনৰ ব্যৱস্থা লাভ কৰিব এইখন আঁচনিৰ জৰিয়তে। এইখন আঁচনিৰ জৰিয়তে আপোনালোকে সৌৰ চালিত জলসিঞ্চনৰ ব্যৱস্থা লাভ কৰিব। তো যিসকল কৃষকে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল কৃষকে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে শিক্ষাৰ্থীসকলৰ বাবে এনেকুৱা এক বিশেষ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে শিক্ষাৰ্থীসকলৰ বাবে সুখবৰ। আৰম্ভ হ'ল নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণৰ কাম। ইতিমধ্যে অসম চৰকাৰে আৰম্ভ কৰিলে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন। শিক্ষাৰ্থীসকলে এতিয়া বিচাৰিলে নিজৰ স্কুল বা কলেজৰ সৈতে যোগাযোগ কৰি এইখন আঁচনিত কৰিব পাৰিব আবেদন। তাৰপিছত লিখা আছে নিযুত মইনা আঁচনিত আবেদন কৰা শিক্ষাৰ্থীসকলে কি সুবিধা লাভ কৰিব। 1 নম্বৰত কৈছে উচ্চতৰ মাধ্যমিক আৰু পলিটেকনিকত পঢ়ি থকা শিক্ষাৰ্থীয়ে প্ৰতিমাহে 800কৈ টকা লাভ কৰিব। স্নাতক পৰ্যায়ত 1250 টকা প্ৰদান কৰিব আৰু স্নাতকোত্তৰ বা BEd পৰ্যায়ত 2500কৈ টকা প্ৰতিমাহতে লাভ কৰিব। আৰু নিযুত বাবু আঁচনিৰ জৰিয়তে ল'ৰা শিক্ষাৰ্থীসকলক 1000 টকা আৰু 2000কৈ টকা প্ৰদান কৰিব। তো যিসকল শিক্ষাৰ্থীয়ে এইখন আঁচনিৰ আবেদন ফৰ্ম ফিল আপ কৰিব বিচাৰে সেইসকলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে অসম চৰকাৰে যোৱা 1 আগষ্ট তাৰিখৰ পৰা মুকলি কৰিছে অৰুণোদয় 3.0 আঁচনিৰ টকা প্ৰদানৰ কাম। তো আপোনালোকৰ বেংক একাউণ্ট চেক কৰক, হয়তো ইতিমধ্যে সোমাই গৈছে অৰুণোদয় 3.0 আঁচনিৰ টকা।